17 নং সৃজনগ্ৰাম সমষ্টিত বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। সৃজনগ্ৰাম সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ছাহিদুল হকৰ হৈ প্ৰচাৰ চলায়। যোগীঘোপাৰ কেইবাখনো গাঁৱত চলালে নিৰ্বাচনী প্ৰচাৰ। চৰকাৰী পক্ষত থাকিলে উন্নয়ন হ'ব বুলি উল্লেখ কৰে ফণীভূষণ চৌধুৰীয়ে। সেয়ে এনটিৰ প্ৰাৰ্থী ছাহিদুল হকক ভোট দিবৰ বাবে ৰাইজক আহ্বান জনায় ফণীভূষণ চৌধুৰীয়ে। অগপৰ বাবে ৰেজাউল কৰিম চৰকাৰ ফেক্টৰ নহয় বুলি মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে। প্ৰাক্তন মন্ত্ৰী যে আপোনালোকৰ বিধায়কগৰাকী বিৰোধী দলৰ আগত বহিছিল আৰু আমি সমষ্টিটো যিটো সমষ্টি এই সমষ্টিটোত আমি আজিৰ মুহূৰ্তত এই মুহূৰ্তলৈকে আমি যিটো পৰ্যায়লৈকে আহিছোঁ আমি এইটোৱে বুজিছোঁ যে ইয়াৰ জনসাধাৰণে শ্ৰীজনবাসী ৰাইজে তাৰমানে ৰুলিং পাৰ্টিৰ শাসকীয় দলৰ এগৰাকী সদস্য নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত ঐক্যমত পোষণ কৰিছে, সংকল্প লৈছে আৰু তাৰ যদি আমি এই কথাটো অনুভৱ কৰিছোঁ যে আমাৰ প্ৰাৰ্থীগৰাকী ইয়াত বিজয়ী হ'ব। এই চৰকাৰখনৰ দিনত আটাইতকৈ বেনিফিট হোৱা মানুহখিনি হৈছে ধৰ্মীয় সংখ্যালঘুসকল। এই কথাটো ইয়াৰ ৰাইজে উপলব্ধি কৰিছে আৰু তেওঁলোকে ভাবিছে, তেওঁলোকে বুজিছে যে যদি সমষ্টিটোৰ উন্নয়ন, ৰাইজৰ বিকাশ যদি হ'বলগীয়া হয়, সমষ্টিৰ বিকাশ যদি হয়, অঞ্চলৰ বিকাশ যদি হ'বলগীয়া হয়, তেতিয়া শাসকীয় দলৰ বিধায়কেহে সেইটো সম্ভৱ কৰি তুলিব পাৰে। এই কথাটো এই অঞ্চলৰ ৰাইজে, এই সমষ্টিবাসী ৰাইজে উপলব্ধি কৰিছে, বুজি পাইছে আৰু সেইকাৰণে তেওঁলোকে শাসকীয় দলৰ এটা বিধায়ক পোৱাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈছে। ৰেজাউল কৰিম চৰকাৰে প্ৰচাৰ তুলি তাৰমানে আজিৰ দিনটোত ৰেজাউল কৰিম ডাঙৰীয়া আচলতে এই সৃজনগ্ৰাম সমষ্টিত তেওঁ কোনো ফেক্টৰ নহয়। তেওঁ এটা মিটিং কৰিছে, 2-4জন তেওঁৰ লগত গৈছে, কিন্তু মই ভাবোঁ ৰেজাউল কৰিম ইয়াত তাৰমানে যেতিয়া ভোট গণনা 4 তাৰিখে গম পাব তেওঁ 3rd পজিশ্যন পাব। মানে মই পাই যাই দিব, মই লৈ আছোঁ যে মই এটা 5,000 যাতে চব মানুহখিনি বেমাৰ আজাৰ ভাল হয় আৰু চবেই যাতে তাৰমানে কি কয় হাতী কথাটোহে আজিকালি মনত আহে, সেইকাৰণে মই পানী জ্বলা লৈ আপোনাৰ মন্ত্ৰ কি আছে ছাৰ? মনটো আছে, মই মন্ত্ৰটো কি আকৌ মন্ত্ৰটো থাকে মনটো মোৰ আছে। কি হ'ব এইবাৰ? বঙাইগাঁও সমষ্টি আগতে যি হৈছে সেইটো যোৱাবাৰ আমি নখন পাইছোঁ, এইবাৰ